মনজিৎ চাওক কেইটামান মুহূৰ্তৰ পাছতে এখন হাই ভোল্টেজ মেচ অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ ভাৰ্চেছ চেন্নাই ছুপাৰ কিং আৰু চেন্নাই ছুপাৰ কিং বুলি ক'লে আচলতে সকলোৰে দৃষ্টি নিবদ্ধ থাকে মহেন্দ্ৰ সিং ধোনী কেপ্টেইন কুল হিচাপে আচলতে সকলো পৰিচিত গতিকে মহেন্দ্ৰ সিং ধোনীৰ যথেষ্ট ফেন ফলোয়িং আছে আৰু এই মুহূৰ্ততো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰখাপাৰা ষ্টেডিয়ামৰ ভিতৰ ভাগলৈ কিছু সময় পাছতেই প্ৰৱেশ কৰিব হালধীয়া টি চাৰ্টত মহেন্দ্ৰ সিং ধোনীৰ 7 নম্বৰ জাৰ্চিত বহু অনুৰাগী কিন্তু এই মুহূৰ্তত ইতিমধ্যে ষ্টেডিয়ামৰ ফালে ধাৱমান হৈছে আনহাতে অসমৰ বাবে বা উত্তৰ পূবৰ বাবে সকলোতকৈ আচলতে চৰ্চাত থকা এই যিখন মেচ হ'ব এই মেচখনত এইকাৰণে আচলতে সকলোৰ দৃষ্টি নিবদ্ধ থাকিব অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত কাৰণ তিনিখনকৈ মেচৰ অধিনায়কত্ব লাভ কৰিছিলে ৰিয়ান পৰাগ আৰু ক্ৰমাগতভাৱে দুখনকৈ মেচত ইতিমধ্যে পৰাজয় বৰণ কৰিব লগা হৈছে ৰাজস্থান ৰয়েলছে আৰু আজি আশা কৰিব যে ৰিয়ান পৰাগৰ নেতৃত্বত আজি এই তৃতীয়খন মেচ অধিনায়কত্বৰ তৃতীয়খন মেচ আৰু ৰিয়ান পৰাগৰ বাবে আজি আচলতে বিশাল এক অগ্নি পৰীক্ষা হ'ব সকলো আশা কৰিছে পূৰ্বৰ যিটো ফলাফল হ'ল সেই পূৰ্বৰ ফলাফল যাতে আজি নহয় আজি যে নিৰাশ হৈ যাতে ৰাজস্থান ৰয়েলছৰ বা ঘৰুৱা দলৰ যিসকল সমৰ্থক সেই সমৰ্থকসকল যাতে উভতি যাব নালাগে আজি যাতে সকলে আচলতে এমুকুৰা হাগি লৈ যাতে ষ্টেডিয়ামৰ ভিতৰৰ পৰা যাতে সকলো ওলাই আহিব পাৰে সেয়া আশা কৰিছে ৰিয়ান পৰাগৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব সঞ্জু চেমছমৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব ৰাজস্থান ৰয়েলছৰ প্ৰতিগৰাকী খেলুৱৈৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব কিন্তু মনজিৎ এই মুহূৰ্তত মই কৈছোৱে যে 4 বজাৰ লগে লগে মূল যি কেইখন প্ৰৱেশ দুৱাৰ আছে সেই মূল প্ৰৱেশ দুৱাৰ খুলি দিয়া হ'ব আৰু তাৰ পাছতে এক প্ৰকাৰ বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰলৈ বা ক্ৰিকেট অনুৰাগীসকল প্ৰৱেশ কৰিব কিন্তু এই মুহূৰ্তত আৰু এটা কথা কৈছো যে সময় একেবাৰে তাকৰ একেবাৰে কম সময় 1 ঘণ্টাৰ ভিতৰতেই যেহেতু খুলি দিয়া হ'ব গতিকে 1 ঘণ্টাৰ ভিতৰত যিসকল দৰ্শক তেওঁলোক ভিতৰলৈ প্ৰৱেশ কৰিব তেওঁলোকে যদি এই মুহূৰ্ততো যদি যিটো টিকটৰ হাৰ্ড কপি যদি লগত লৈ তেওঁলোকে অহা নাই তেতিয়াহ'লে তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব যিসকলকে ঘৰৰ পৰা এই মুহূৰ্তত ওলাইছে ND24 যদি তেওঁলোকে চাই আছে তেওঁলোকৰ সুবিধাৰ্থে আমি এই কথাখিনি জনাইছোঁ যে টিকট যদি অনলাইনত তেওঁলোকে লৈ আহে তেতিয়াহ'লে তেওঁলোকক খেলপথাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব তেওঁলোকৰ যিটো হাৰ্ড কপি আছে টিকটৰ হাৰ্ড কপি লৈ আহে তেওঁলোকে খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব ইতিমধ্যে এছিয়াৰ তৰফৰ পৰা সেই সকলো নীতি নিৰ্দেশনা দিয়া হৈছে আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে চেন্নাই ছুপাৰ কিঙৰ অনুৰাগীসকল তেওঁলোক আহিছে গতিকে তেওঁলোকে ক'ৰ পৰা আহিছে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম হালধীয়া টি চাৰ্টত তেওঁলোক আহিছে ক্ৰিকেট অনুৰাগীসকল এই মুহূৰ্তত মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আজিৰ খেলখন যথেষ্ট টাফ এখন খেল ৰাজস্থান ৰয়েলছৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান হ'ব কাৰণ অসম সন্তান ৰিয়ান পৰাগে এই যি তিনিখন মেচৰ অধিনায়কত্ব লাভ কৰিছিল আজি অকণমান অগ্নি পৰীক্ষা গতিকে আপোনালোকে যি কি নহওক খেলত কোনটো দলক আপোনালোকে ছাপোৰ্ট কৰে সেয়া ডাঙৰ কথা নহয় গতিকে আজি কি ভাবি আশা কৰিছে খেলখন কি হোৱাটো আজি বিচাৰিছে ধোনীক চাবৰ ইচ্ছা আছিলে গতিকে ধোনীক চাবৰ কাৰণে আহিছোঁ ৰিয়ান পৰাগৰ ভাল খেলক মানে ৰিয়ান পৰাগ আমাৰ অসমৰ সন্তান যিহেতু ৰিয়ান পৰাগৰো মানে আমাৰ খুব ইচ্ছা আছে কিন্তু আমাৰ ধোনীক চাবৰ এটা বৰ হেঁপাহ আছিল সেইকাৰণে ওচৰত যদি পাওঁ এবাৰ তেওঁক মানে চুবৰ ইচ্ছা আছে গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি আজি আমাৰ লগত আৰু আছে মানে বন্ধু গতিকে আমি সকলোৱে আহিছোঁ ক'ৰ পৰা আহিছে আপোনালোকে আমি চাংচাৰীৰ পৰা আহিছোঁ আৰু ৰাজস্থান ৰয়েলছে অলৰেডি 2খন খেল হাৰিলে আৰু ৰিয়ান পৰাগৰ কেপ্টেইনশ্বিপ হাৰিছে গতিকে ৰিয়ান পৰাগৰ কাৰণেও আজি এটা চেলেঞ্জিং হ'ব যে 3 গুণ তেওঁক কেপ্টেইন পাতিছিলে গতিকে আজিৰ খেলখনত ৰিয়ান পৰাগৰ কাৰণে এটা প্ৰেছাৰ আছে যে আজিৰ খেলখন উলিয়াব লাগিব কিন্তু চেন্নাই ছুপাৰ কিংছে আপোনালোকে গম পালে যে লাষ্ট খেলখন RCBৰ লগত শোচনীয়ভাৱে হাৰিলে কিন্তু এজ এ ডাইহাৰ্ড CSK ফেন আমি এইটো বিচাৰোঁ যে আজি চেন্নাই জিকক আৰু MS ধোনী অলপমান আগতে আহক আৰু ৰিয়ান পৰাগৰ সৰু সুৰাকে আৰু ভাল ইনিংছ এটা খেলক আৰু ঠিক আছে চেন্নাই জিকক কিন্তু ৰিয়ান পৰাগে ভাল খেলক তেওঁলোকে আচলতে বিচাৰিছে কথাটো সেইটোৱে কাৰণ সমৰ্থন যিহেতু সেয়ে IPL তো আমি শুভেচ্ছা থাকিল দুটা টিমলৈ কিন্তু আমি যেহেতু MS ধোনীৰ ফেন হয় সেইটো কাৰণে আমি বেছি ছাপোৰ্ট কৰিম MS ধোনীৰ ফাললৈ ৰিয়ান পৰাগে ভালে খেলক ৰিয়ান পৰাগৰ যিহেতু ভৱিষ্যত আছে গতিকে হয়তো আমাৰ ইণ্ডিয়াৰ টিমত সুযোগ পাওক সেইটো আমি সকলোৱে বিচাৰোঁ অসম মানে আমি অসমীয়াৰ মানে হিচাপে গতিকে বাকী যি নহওক আজি ৰিয়ান পৰাগে এটা যদি শতকীয় ইনিংছ খেলে তেতিয়া ভাল লাগিব কিন্তু লগৰজনে কোৱাৰ দৰে তাৰমানে আপোনাৰ এবাৰ ধোনীয়েও যাতে 4 নম্বৰত আহি কিনে আমাক খেলখনত জয় হয় নিশ্চয়কৈ এইদৰে এতিয়া বৰখাপাৰাত ক্ৰিকেট অনুৰাগীয়ে ভিৰ কৰিছে আৰু মাত্ৰ কেইটামান ক্ষণ সন্ধিয়া 7:30 বজাৰ পৰাই আৰম্ভ হ'ব এইখন হাই ভল্টেজ আৰু বহু প্ৰত্যাশিত মেচ আজিৰ দিনটোত ৰাজস্থান ৰয়েলছ অৰ্থাৎ ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কি ধৰণৰ প্ৰদৰ্শন কৰে তাক লৈ এতিয়া সকলোৰে বহু আশা বহু প্ৰত্যাশা
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা